ভয়াবহ বান পৰিস্থিতিৰ মাজত এটা দৃশ্যই মোক বৰকৈ কন্দুৱাইছিল আৰু সঁচা অৰ্থত মই মিছা কোৱা নাই, মই কান্দিছিলোঁ। সেই দৃশ্যটোৱে মোক কন্দুৱাইছিল আৰু মই কিবা এটা কৰিব পাৰোঁ নেকি ময়ো অকণমান চেষ্টা কৰিছিলোঁ। সেই দৃশ্যটো হৈছে এজন যুৱকে বানৰ মাজত আবদ্ধ হৈ তেওঁ পিন্ধিবলৈ একো নাছিল আৰু তেওঁ পিন্ধিব লগা হৈছিল এটা ফ্ৰক। সেই যুৱকজন হৈছে নাজিৰাৰ বিপ্লৱ গগৈ আৰু সেই যুৱকজনক আমি লগ পাইছোঁ। সেই যুৱকজনক যদি অকণমান কেমেৰাত দেখাওঁ, এই যুৱকজনেই হৈছে সেই যুৱকজন যিজন যুৱকৰ সেই মুহূৰ্তত পিন্ধিবলৈ কাপোৰ নাছিল, তেওঁ এটা পেণ্ট নাছিল, তেওঁ এই মুহূৰ্তত এটা হাফ পেণ্ট পৰিধান কৰি আছে, এটা টি চাৰ্ট পৰিধান কৰি আছে। হয়তো তেওঁকো সেয়া কোনোবাই সাহায্য হিচাপে দিছে, কিন্তু সেই মুহূৰ্তত তেওঁ পিন্ধিব লগা হৈছিল এটা ফ্ৰক আৰু নিশাটোৰ ভিতৰতে সেই ফ্ৰক পিন্ধাৰ দৃশ্য সমগ্ৰ অসমত ভাইৰেল হৈ পৰিছিল। জীৱন যুদ্ধ, এক প্ৰকাৰ জীৱন যুদ্ধ আপুনি কৰিব লগা হ'ল, নতুনকৈ আকৌ জীৱনটো আৰম্ভ কৰিব লাগিব। এই যে আপুনি ফ্ৰকটো পিন্ধিব লগা হ'ল, আপোনালোকৰ সকলো উটি গৈছিল বানত? হয় হয়, মানে কি হ'ল, যিদিনাখন আমাৰ ইয়াত পানীটো আহিছিলে, পানীটোৰ লেভেলটো বহুত কম আছিলে প্ৰথম পৰ্যায়ত। যেতিয়া সোঁতটো বহুত মানে ফ'ৰ্চ হ'ল, মানে আমাৰ আধা ইমানটো গুচি গ'ল। ঘৰৰ সা সামগ্ৰীবিলাকে মানে ছেভ কৰিম নে নিজৰ ফেমিলি মেম্বাৰকে ছেভ কৰিম নে, তেনেকৈ মানে চবকে বিশেষকৈ ঘৰৰ বস্তুবিলাক এৰি দিলোঁ। নিজৰ যিসকল ফেমিলি মেম্বাৰ আছিলে তেওঁলোকক ছেফটি জেগালৈ নিয়াৰ হেৰি কৰিলোঁ। তো দুদিন যেতিয়া গোটেই আমাৰ হোলাংকাটনি গাঁওখন একেবাৰে পানীৰ তলত আছিলে, 1 ঘণ্টাত আমাৰ গাঁওখন পানীৰ তলত। সেই সময়তে কি, মই 2টা দিন মানে পানীত থাকোঁতে মই সেই হাফ পেণ্টটোৱে পৰিধান কৰি আছিলোঁ। ওপৰত মোৰ কাপোৰো নাছিলে, এটা গেঞ্জিও নাছিলে। ইমানে লৰালৰিকৈ হ'ল, মোৰ খজুতি হ'ল। সেই পানীটোৱে খুব খজুতি হ'বলৈ ধৰিলে। পেণ্টটো একেটা পেণ্টকে মানে মই 2 দিনকৈ পিন্ধি থকাৰ কাৰণে মোৰ কোনো পেণ্ট নাছিলে। আৰু তেতিয়া পানীটো অলপ বহিছিলে, মোৰ মায়ে মানে এখন গাড়ীত লেডিজৰ কাপোৰ আনিছিলে, এটা ফ্ৰক ৰাখি থৈছিলে। আৰু সেই ফ্ৰকটো পিন্ধিয়ে মই ৰেচন দিছিলে, যিহেতু ৰেচন আহিছিলে, ৰেচন নিবলৈ কাৰণে মই লৈ আহিছিলোঁ। গাঁৱৰ মানুহে মোক হাঁহিছিলোঁ, কিন্তু মই মোৰ যিটো পৰ্যায়ত আছিলোঁ, মই লোকে হাঁহক বুলি মই ভবা নাছিলোঁ। পৰিস্থিতিত পৰি মানে মই ফ্ৰকটো পিন্ধিবলৈ মই বাধ্য হ'লোঁ। তেনেকৈ মোক বাই এজনীয়ে ক'লে যে তই ফ্ৰকটো পিন্ধি আহিছ, তোক ভিডিঅ' এটা বনাব পাৰিম নি? মই ক'লোঁ ঠিক আছে বনাওঁ। আৰু তেতিয়া মই কৈছিলোঁ যে আমাৰ হোলাংকাটনি গাঁৱৰ মানুহৰ যিমানবোৰ আছে চবৰে সকলো বস্তু উটি গৈছে। মোৰ মানে পিন্ধিবলৈ কাপোৰ নাছিলে, সেই হেতুকে মই ফ্ৰকটো পিন্ধিব লগা হ'ল। আৰু ৰাইজে সেই মেছেজটো ইমানেই এটা ডাঙৰ মেছেজ কৰি দিলে, ইমানে এটা যে বিয়পাই দিলে, সেই বস্তুটোক মই অশেষ ধন্যবাদ দিছোঁ। অসমৰ সকলো ৰাজ্য, সকলো প্ৰান্তৰ মানুহে আহি সহায় কৰিছে। এই কাপোৰ মানে মোৰ যেতিয়া মেছেজটো ভাইৰেল হৈছে, চবেই গম পাইছে যে কাপোৰৰ কমি হৈছে। এতিয়া মানে ৰাইজৰ সেইখিনি বহুত সঁহাৰি পাইছোঁ। সেই মৰম কেতিয়াও মানে পাহৰিব নোৱাৰোঁ। ৰাইজে ইমানেই সঁহাৰি কৰিছে ফ্ৰক। বিপ্লৱ গগৈয়ে ইয়াৰ পৰা হয়তো ইয়াকেই বুজি পালে যে পৰিস্থিতিয়ে এজন মানুহক ক'ৰ পৰা কেনেকৈ ক'লৈ লৈ যাব পাৰে সেয়া কোনেও নাজানে। হয়, মানে পৰিস্থিতিটো আমাৰ ইয়াত ইমানেই ভয়ংকৰ আছিলে যে মানুহে, এই ল'ৰাজন ইয়াত দেখিছে, এই ল'ৰাজন বানত উটি গৈছিলে। তেওঁক বচাবলৈ 4জন সেইটো সময়ত বেটেলিয়ান আহিছিলে। তেওঁলোকো নিজৰ জেগাটো মানে নিজে কেনেকৈ ছেফটি হ'ম, তেওঁলোকেও সেইটো বিচাৰিহে ওখ জেগালৈ আহিছিলে। সেই সময়তে এই ল'ৰাজন উটি গৈছিলে। এইজনক বচাবলৈ গৈছিলে। কোন ক'ত গৈছে মানে কোনো নাই চোৱা। মানে চবেই নিজকে পাহৰি গ'ল যে আমি যে নিজৰ ঠাইত আছোঁ বা নিজে কিবা এটা বাচিবলৈ হেৰি কৰিম, মানুহে পাহৰি গৈছে। মানে কোনোবা ওখ ঠাইলৈ যাবলৈ লৈছে, ওখ ঠাইলৈ যাব নোৱাৰিছে, উটুৱাই নিছে। ঠিক তেনেকুৱা পৰিস্থিতি আহিছিলে গাঁওখনত। আৰু মই মানে সেই পৰিস্থিতিটোত মই মোৰ মান সন্মান মই কাৰো চোৱা নাই। মোক পৰিস্থিতিয়ে সেইটোকে দিলে আৰু সেইটো মই পিন্ধি বহুতখিনি মানে ধৰক নিজকে সান্তনা দিব পাৰিছিলোঁ। অন্ততঃ মোৰ কাপোৰ এটাতো আছে, কিবা এটাতো মই পিন্ধি আছিলোঁ, অন্ততঃ লাজ ঢাকিব পাৰিছোঁ। সেই কথাখিনি ভবা হৈছিল চাগে? সেই কথাটো ভাবিছিলোঁ, অন্ততঃ মোৰ কিবা এটা পিন্ধিবলৈ আছে। আৰু সেইটোৱে ফ্ৰকটোৱে পিন্ধি মই ৰেচন আনিবলৈ আহিছিলোঁ। আৰু সেই সময়তে বাজনীয়ে ভিডিঅ'টো বনালে, আৰু ভিডিঅ'টোত মই উল্লেখ কৰিছিলোঁ যে আমি কাপোৰ পোৱা নাছিলোঁ। বিপ্লৱ গগৈ কেতিয়াবা ভাবিছিলনে যে জীৱনত হঠাৎ এনেকুৱা এটা দিন আহি যাব যে ফ্ৰক পিন্ধি সমাজখনৰ আগত ওলাব লাগিব? নাই, সেইটো দৃশ্য মই কেতিয়াও মানে ভবাই নাছিলোঁ। আজিও সেইটো এটা সপোন লাগে। এতিয়া নিজৰ ঘৰখনো যদি চাওঁ, এটা মানে বেয়া দিন এটা যেন পাৰ হ'ল। ঘৰত এতিয়া সোমাব নোৱাৰা অৱস্থা পলসেৰে, কিন্তু সেইটো এটা সপোন বুলি ভাবোঁ। সকলো মানুহে এনেকুৱা এটা ভয় হৈ গ'ল, বৰষুণ এজাক আহিলেও মানে মানুহে পানী আহিব বুলি ভয়তে মানে চব ৰাস্তাত ওলাই আহে, চৰ্টত উঠি আহে। সেনেকুৱা পৰিস্থিতি হৈ গ'ল আমাৰ ইয়াত।